কাৰোবাৰ যদি ৰাতিপুৱা সময়ত লেট্ৰিন কৰিব নালাগে এগিলাচ ঠাণ্ডা পানী খাবা এই আসনটো কৰি দিবা অলপ পहुঁচাই দিব ঘৰৰ পৰা আহোঁতে চবেই লেট্ৰিন কৰি আহিছে নাই এনে এইটো আসন কৰিলে আকৌ বাঢ়ি হৈ যাব নমস্কাৰ মই ৰঞ্জনাসকল কেঁচাগত বনাইছোঁ মোৰ ইউটিউব চেনেল এনে এণ্টাৰটেইনমেণ্ট মিক্সলৈ আজি আহিলোঁ বিদ্যালয়ত মানে যোগ দিৱসৰ উপলক্ষে আজি যোগ দিৱস যিহেতু বিশ্ব যোগ দিৱস আৰু যোগ দিৱসৰ উপলক্ষে বিদ্যালয়লৈ মাতিলে প্ৰশিক্ষণ এটা মানে যোগ দিৱসৰ উদযাপন পালন কৰাবৰ কাৰণে আৰু সেই আহি অকণমান হেৰি কৰি গ'লোঁ আৰু এতিয়া যোগ কৰালোঁ এতিয়া যাব লৈছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব খৰিবিলাক ভাঙিব লাগে এইবিলাক প্ৰথমতে যোনফালে ঘূৰাবা আৰু পিছৰ বাৰত বিপৰীত দিশত ঘূৰাবা ঘূৰাবা 1 2 3 4 5 6 7 8 9 10 এবাৰ উল্টা বেঁকে 1 2 মেলিবা হাঙলি আকৌ মুঠি মাৰি ধৰিবা 2 যিমান পৰা কাটকে বস্তুটো ভাল হয় ভৰিকেইটা মেলি লোৱা ভৰি মেলি লোৱা ভৰি পিঠ হ'ব লাগিব ভৰি আঁঠু ভাঙি থাকিলে নহ'ব আৰু মাথাটো পাৰিছানে এই আসনটো কৰিলে আকৌ এবাৰ কৰিম 1 2 3 4 5 6 7 8 9 10 ওপৰলৈ হাত দাঙিম 2 কি কৰিম গাটো আমি ওপৰলৈ টানিম 2 গাটো পুৰা ওপৰত হেৰি কৰি দিম 3 লাহে লাহে হেউলি যাম হেউলি গৈ আমি এইটো ইয়াত ধৰিম এইটো 2 ধৰণে কৰিব পাৰে তোমালোকে চাই ল'ব ফাৰ্ষ্ট আমি এনেকৈ ধৰি পিনেও কৰিব পাৰোঁ আৰু 2 গাটো টানা ওপৰত টানা 3 লাহে লাহে হেউলি যোৱা এই ইমান নীল ইমান স্পীডত নহয় লাহে লাহে আসন কৰোঁতে সদায় লাহে লাহে শ্ল' মোশ্যনত 3 5 ৰখাই থোৱা এবাৰ 6 মাথাটো ডাঙৰ 7 আকৌ ইয়াত আছিলে নাই এইটো আহিব 8 আমি প্ৰথম অৱস্থাত যেনেকৈ গৈছিলোঁ তেনেকৈ আহিম প্ৰত্যেকটো ব্যায়ামেই আমি প্ৰথম আৰম্ভণিৰ পৰা যেনেকৈ গৈছিলোঁ আকৌ তেনেকৈ উভতি আহিম আমি প্ৰথমতে কেনেকৈ আৰম্ভ কৰিছিলোঁ প্ৰথমতে হাত দাঙিছিলোঁ হয়নে তাৰপিছত আমি গাত টানিলোঁ হয় নহয় তাৰপিছত হেউলি গ'লোঁ খাইটো গৈ এনেকৈ জাষ্ট ধৰিছোঁহে তাৰ 4 আমি কি কৰিলোঁ এনেকৈ হেৰি কৰি দিলোঁ 5 কি কৰিলোঁ মাথা লগাই দিলোঁ আকৌ যেতিয়া আমি সেই কৰোঁতে কৰি পিনে 6 মাথা দাঙিলোঁ হাতৰ হাত দুখন দাঙিলোঁ 8 তেনেকৈ গ'লোঁ বজাৰখন কৰিব যাওঁতে ফাৰ্ষ্ট আমি কি কৰিম বাওঁ ভৰিটো লাহেকৈ এইফালে ঘূৰাম
1 ৰখিম 3 দি ইটো ভৰি 4 কঁকাল পোন আৰু 5 কি হ'ল হাঁহি থাকে অকল হাঁহিছে নে কঁকাল ফিট আছে নে ফিট কৰি সন্মুখলৈ চাই থাকিবা আৰু এই আসনটো কেতিয়া কৰিব লাগে খোৱাৰ পিছত ভাত খোৱাৰ পিছত এই আসনটো কৰিব লাগে এই আসনটো কৰিলে আমাৰ হজমী শক্তি বৃদ্ধি হয় থিয় হ'বা 2 এইগুলো ঠিক আছে কোনে কথা কইলা না দেখিলো মা কবা কই তোকে বৈঠা কেছি দাদা আমি যদি এখন কি এখন উস্তাসন নহয় ধৰি নিয়া বাঁ হাত গুহাত ধৰি ইফালে ঘূৰাই দিলে আৰু এতিয়া আমি কঁকালটো আগলৈ ঠেলি দিম কঁকালটো আগলৈ ঠেলা চন্দ্ৰাসন কৰিম সমষ্টিতে চন্দ্ৰাসন 1 2 লগত গাটো আমি পানী ওপৰলৈ 2 3 পাছলৈ হেউলিবা পাছলৈ হেউলি জিমনা জিমতে দেখিব পৰা নিশা আৰু পাছলৈ হেউলি থাক ঘৰৰ পৰা আহোঁতে চবে লেটিং কৰি আহিছে নাই এনে এইটো এখন কৰিলে আকৌ বাঢ়ি হৈ যাব কাৰোবাৰ যদি ৰাতিপুৱা সময়ত লেটিং কৰিব নালাগে এগিলাচ ঠাণ্ডা পানী খাবা এই আসনটো কৰি দিবা লগালগ পहुঁচাই দিবা বৈঠক স্থিতি আছিলোঁ 1 2 হাত ফিট কৰিম 3 লাহে লাহে হেউলি যোৱা 4 হাত দুখন সোমাই দিয়া 5 মাথা লগাই দিয়া মাথা দাঙিবা 8 9 গাত ঢিলা দিবা 10 ঠিক আছে বহি থাকা এইটো আছিলে কি পশ্চিমোত্তানাসন হৈ দিয়া চবে হৈ দিয়া একো নহয় হৈ দিয়া ভৰি পতালা মন কৰা ভৰি পতা আমাৰ টান হৈ আছে নেকি ভৰি পতা ঢিলাই দিয়া আঁঠুৰ পৰা ভৰি পতালৈকে একদম ঢিলা কৰি দিয়া অনিতা টান কৰি ৰাখিছা সেইকাৰণে ভৰিকেইটা হেৰি হৈ আছে চাপ খাই আছে ভৰিকেইটা যেতিয়া আমি ঢিলাই দিম ভৰিকেইটা মেলে খাই যাব অলপ ভি টাইপৰ হৈ যাব একদম ঢিলা কৰি দিয়া কঁকাল হাত একদম টান কৰি ৰাখিবা টান কৰি ৰাখিছা নি মাথা চকু মুদি দিয়া কোনো এটা অংশ টান কৰি নাৰাখিবা চকু মুদি ৰাখিবা আমি চবেই এতিয়া এজেগাৰ পৰা আহিমগৈ টান কৰি থাকিলে যাব নোৱাৰিম কিন্তু গাটো যদি ক'ৰবাত টান কৰি ৰাখিছা ক'লৈকো যাব নোৱাৰিম আমি ঢিলা কৰিলেহে যাব পাৰিম এতিয়া আমি চবেই এফালে যাম যাওঁ চিনাকি চবে জেগা আমি ঘৰলৈকে যাওঁ তোমালোকক প্ৰত্যেকৰ ঘৰলৈকে স্কুল ছুটি দিলে আমি বেগকেইটা লৈছোঁ কান্ধত তোমালোকৰ ঘৰত নিবলৈ আহিছে সকলোৱে কোনোবাই নিজে আহিছে চাইকেল লৈ চাগে আৰু চাইকেল চলাই আমি গৈ আছোঁ ৰাস্তাত গৈ আছোঁ গাড়ী মটৰ আহিছে ৰাস্তাইদি চাই হৈ দিছোঁ আমি লাহে লাহে গৈ তোমালোকৰ প্ৰত্যেকে নিজৰ নিজৰ ঘৰ পাইছাগে ঘৰৰ পদূলিমুখ পালাগে পদূলিমুখৰ চবেই নিজৰ নিজৰ পদূলিমুখখন কল্পনা কৰা আগফালৰ পৰা নিজৰ নিজৰ সকলোৱে ঘৰটো দেখিছা নিজৰ নিজৰ ঘৰটো চবেই মনত পেলোৱা নিজে নিজে য'ত আগতে হাত ভৰি ধোৱা তোমালোকে হাত ভৰি ধোৱা স্থানত গৈ হাত ভৰি ধুই আছাগে এতিয়া তোমালোকে ভিতৰলৈ আহিছা ভিতৰত গৈ তোমালোকে এতিয়া ভাত খাবলৈ বহিছা আৰু ভাত খাবলৈ বহিছা আৰু ভাত খাবলৈ আৰম্ভ কৰি দিছা এতিয়া
পানী খোৱা নাই চবে, পানী খোৱা। ভাত খাই উঠিলা এতিয়া, ভাত খাই উঠি তোমালোকে এতিয়া অকণমান শুবলৈ যোৱা। নিজৰ নিজৰ য'ত আগতে শুৱা বিচনাখনত গৈ শুবলৈ যোৱা। আৰু বিচনাখনত ধুনীয়াকৈ এতিয়া অকণমান দেৰি শুৱা। বিচনাখনত ধুনীয়াকৈ শুই থাকা, শুই যোৱা। নিজান শুই থাকা এতিয়া অকণমান দেৰি সময়। আমাৰ কথা নোৱাৰিবা। বিচনাত শুই থকা সপোন দেখি আছা তোমালোকে। তোমালোকে স্কুলত নাই এতিয়া, ঘৰৰ বিচনাত শুই আছা। লাহেকৈ চকু মেলা, লাহেকৈ উঠা দিয়া। বহি থাকক চিন্তা আহি যোৱা। এতিয়া তোমালোকে মোক কৈ থাকোঁতে কোনে কোনে গৈ আছিলা ঘৰলৈ? মোক কৈ থকা ধৰণে হৈ আছিলে নে কামবিলাক? ঠিকে আছিলা? আগতে হেৰি ৰাতিপুৱাই কিছুমান নাক পতাই শুই যায় পৰা বহুত দেৰি তেতিয়া হ'বলৈ হ'ব ন। ঘৰত কোনোবাই এনেকৈ প্ৰেক্টিচ কৰা নেকি কিবা কিবি? কোনেও নকৰা, কৰিব লাগে হয় নাই? আজি অকণমান ভাল লাগিছে নাই? গাবিলাক ভাল লাগিছে নাই? তোমালোকে সদায় কৰিবাচোন, গাবিলাক ভাল লাগিব। ফ্ৰী লাগে হয় নাই? ফ্ৰী হয় নাই? অঁ সেয়াই। তোমালোকৰ যদি গাবিলাক কিবা বিষাই থাকে, ক'ৰবাত একদম গধুৰ লাগি থাকে, পঢ়াটো মন বহিব জানো? নবহিব, ভাল নালাগিব হয় নাই? যেতিয়া গাটো ৰাতিপুৱাই ব্যায়াম এটা কৰি দিবা, মনটো ফ্ৰী হৈ থাকিব একদম দিনটোলৈ একেবাৰে আৰু ফৰকাল। যিকোনো কাম কৰিবলৈ মন যায় এতিয়া। আজিলৈ ইমানেই আছিলে। উৎকৃষ্ট মোহাৰি লোৱা নিজৰ হেৰিবিলাক। দক্ষ ৰাম দক্ষ। আশা কৰিছোঁ তোমালোকে অনাগত দিনত তোমালোকে এনেকৈয়ে যোগৰ অভ্যাসবিলাক কৰি ৰাখা আৰু এনেকৈয়ে ব্যায়াম যোগ কৰি পিনে তোমালোকৰ সুস্থ সবল হৈ থাকা, তাৰে কামনা কৰি আজি আমাৰ যোগ দিৱসৰ আজি কাৰ্যসূচী সামৰণি মাৰিছোঁ।